আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট এটি পথৰ সন্ধানত। নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, পৰিৱেশন কৰিছে সোণাৰী সমলয় গোষ্ঠীয়ে। নাটৰ নিৰ্দেশনা দীপক শৰ্মাৰ। সংগীত মনোজ কোঁৱৰ আৰু প্ৰবাল গগৈৰ। প্ৰযোজনা পৰশা কোঁৱৰৰ। এয়া শুনক এটি পথৰ সন্ধানত নাটকৰ প্ৰথম খণ্ড। দেখিছনে বাৰু, মুখ ধুবলৈ পানী ঘটি এটা থোৱা নাই। এইজনীয়ে দেখিছোঁ ৰাতিপুৱাই তাঁতৰ পাতত বহিলগৈ, খালি তাঁত তাঁত তাঁত, পানী ঘটি এটা যোগাৰ কৰি থ'ব পৰা নাই। ঐ শুনিছনে, বোলো মুখ ধুবলৈ পানী ক'ত? মানুহটোৱে সঁচাকৈয়ে দেখা নাইনে বাৰু? আনদিনা থোৱা ঠাইতে আছে দেখোন, একো এটা বিচাৰি নাপায়। ক'ত আছে দি যাহি, তোৰ দেখিছোঁ তাঁতখনহে ডাঙৰ হ'ল। নিজে লৈ লওক দেই, মই তাঁতখন ডাঙৰ বুলিতো কোৱা নাই। ইটো সিটো কাম কৰোঁতে দিনৰ দিনটো তাঁতখন মেলিবলৈকে সময় নাপাওঁ। এই তাঁতখনেহে কিন্তু ঘৰখন তৰাই আছে দেই। কি ক'লি? তাতে তৰাইছে, তাতে তৰাইছে। সেই মানুহটোৱে ইঠাই সিঠাইৰ পৰা কিবা এটা নানিলে ঘৰখনত জোৰা নমৰে। চাবি কিন্তু, মই তোক কৈ দিলোঁ, কেতিয়াবা খং উঠিব লাগিলে তোৰ এই তাঁতখনকে ভাঙি পেলাম। হেৰি, তেনেকৈনো কিয় কৈছে? দুয়োজনে মিলি বুজাবুজিকৈ কামবোৰ কৰিলেহে ঘৰখন চলিব। দুয়োজনে মিলি? তহঁতৰ মাইকী মানুহবোৰৰ কোনো কাম নাই বুজিলি। লাও যিমানেই ডাঙৰ নহওক, সি সদায় পাতৰ তলত, জান? জানো জানো, কাৰণ লাওটো হৈছে গছজোপাৰ সন্তান, সি পাতৰ তলত থাকিবই লাগিব। তাৰমানে আকৌ আপুনি নাৰীক সেই লাওটোৰ লগত তুলনা কৰিছে। সেয়া কিন্তু আপোনাৰ ভুল ধাৰণা। কথাত দেখিছোঁ একেবাৰে পানী নহৰকে। এইবোৰ আকৌ তলত কি পেলাই থৈছ হয়নে? এইবোৰ সূতা নহয়নে? হয়, ময়ে আনি থৈছোঁ। পইচা ক'ত পালি? গামোচা 4খন বিক্ৰী কৰি আনি থৈছোঁ। আৰু মই বিচাৰিলে হ'লে নাই বুলি কওঁ। অবাবত খৰচ কৰিবলৈ পইচা জানো ওপৰতে পাইছোঁ? চাওকচোন আপুনি, আমি মাজনীলৈ মাহেকীয়া পইচাকেইটা পঠাবলৈকে কিমান জোৰা টাপলি মাৰিব লগা হয়। সন্তান জন্ম দিলেইতো নহ'ব, দায়িত্বও ল'ব লাগিব। ৰাতিপুৱাই ৰাতিপুৱাই দেখিছোঁ ৰামায়ণখন আৰম্ভ কৰি দিলি। ৰামায়ণ নহয় এই ঘৰখনৰ দায়িত্ব জানো আমাৰ দুয়োজনৰে নাই? ঘৰখন আগবঢ়াই নিবলৈ হ'লে দুয়োজনে এটা সুস্থিৰ সিদ্ধান্ত লৈয়ে কামবোৰ কৰিব লাগিব। কিয় বাৰু আপুনি মাজে মাজে অস্থিৰ হৈ পৰে? অস্থিৰ নহয় এই অভাৱী ঘৰখন কেনেকৈ আগবঢ়াম তাকে চিন্তা কৰি মোৰ মূৰটোৱে মাজে সময়ে কাম নকৰে। জোনালী, এনেদৰে ভাগি পৰিলেতো নহ'ব। আপুনি কিয় ইমান চিন্তা কৰিছে? আপুনি মোৰ লগত থাককচোন, চাব সকলো সমাধান কৰিব পাৰিম। মাথো পৰক আশ নিদিব। আমাৰ ঘৰৰ সমস্যা আমি নিজেই সমাধান কৰিম। জোনালী, আমাৰ এটাই দায়িত্ব, মাজনীক ভাল মানুহ কৰি গঢ়ি তোলা, কোনো অভাৱৰ সন্মুখীন হ'বলৈ নিদি তাইৰ শিক্ষা সমাপ্ত কৰা। নহ'লে এই কথাবোৰে তাইক এদিন খুলি খুলি খাব। জোনালী, তই দুশ্ৰেণী বেছিকৈ পঢ়িলি কাৰণে কথাবোৰ বুজি পোৱাত সহজ হয়। দুটা কথা বেছিকৈ জান। আৰু মোলৈ চাচোন,
মই সৰুতে ঘাট মৰা হোৱাৰ বাবে পাঠ্যপুথিৰ জ্ঞান নোপোৱাৰ দৰে হ'লো। বেয়া নাপাবি অ' জোনালী। কিনো কৈ থাকে। এতিয়া ভিতৰলৈ বলক, চাহ কৰোঁ, খাই লওক গৈ। বাৰু ব'ল ব'ল, মই মুখখন ধুই গৈ আছোঁ, তই ব'ল। আহক তেন্তে। নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ। ক'ৰ পৰা আহিলা উৎপল? ছাৰ, আমি এখন প্ৰদৰ্শনী আৰু মেলা পাতিছোঁ। তাত নৃত্য গীতৰ প্ৰতিযোগিতা, বোৱা কটা কাপোৰৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী হ'ব ছাৰ। হাইস্কুলৰ খেলপথাৰতে পাতিম, তাৰ পৰাই আহিলোঁ। বৰ ভাল কথা, বৰ ভাল কথা উৎপল। নিশ্চয় কিবা লক্ষ্য আৰু উদ্দেশ্য আছে তোমালোকৰ। আছে ছাৰ। আচলতে মই আজিকালি উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগমৰ লগত জড়িত হ'লোঁ। বৰ ভাল কথাহে। অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ কৰাই এই নিগমৰ লক্ষ্য ছাৰ। তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকল বিশেষ সামাজিক মৰ্যাদাৰ অধিকাৰী যদিও অৰ্থনৈতিকভাৱে বৰ আগবঢ়া নহয় ছাৰ। সেয়েহে মহিলাসকলক কৰ্মমুখী তথা আৰ্থসামাজিক উন্নয়নৰ প্ৰেৰণা দিবলৈ এই মেলা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছোঁ। ইয়াতে তেওঁলোকে ভাল ফল দেখুৱাব পাৰিলে সৰ্বভাৰতীয় পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰিব। লগতে ছাৰ, চৰকাৰৰ তৰফৰ পৰা এটা মোটা অংকৰ জলপানী থাকিব। তোমালোকৰ উদ্দেশ্য বৰ মহৎ। ধন্যবাদ ছাৰ। নিজৰ ছাত্ৰই যেতিয়া এনেবোৰ কাম হাতত লয় তেতিয়া শিক্ষক হিচাপে বৰ গৌৰৱ অনুভৱ কৰোঁ উৎপল। হয়, কিন্তু যেতিয়া ছাত্ৰসকলৰ কুকাৰ্যৰ কথা শুনো তেতিয়া নিজৰ ওপৰতে ধিক্কাৰ জন্মেও। বহুতো ছাত্ৰই আজিকালি দেখোন নিজৰ শিক্ষাগুৰুকে উভতি ধৰিছে। আমাৰ ওপৰত বিশ্বাস ৰাখক ছাৰ। আপুনি দিয়া নীতি শিক্ষাৰ কথা আমি জীৱনত কেতিয়াও নাপাহৰোঁ। তোমালোকৰ এনে মনোবৃত্তিৰ বাবেই আজি সমাজ উত্তৰণৰ কামত আগবাঢ়িব পাৰিছা। বাৰু, আমাৰ এই অঞ্চলৰ মহিলাসকল কিমান আগ্ৰহী, সঁহাৰি পাবানে? আগ্ৰহী বুলিয়েই ক'ব লাগিব ছাৰ। সজাগতা সভা এখন দিছিলোঁ। কিছুমানৰ অৱশ্যে পাৰিবাৰিক সমস্যা নথকা নহয়। সমস্যাটো থাকিবই, কিন্তু সুবিধাবোৰ হাততে পাই বাটতে হেৰুৱাব নালাগে। ঘৰৰ চোতালতে অনুষ্ঠানটো হৈছে যেতিয়া সুবিধা এৰি দিব নালাগে। হয় ছাৰ। ছাৰ, মই এতিয়া আহোঁ। দুই এটা কাম কৰিবলৈ বাকী আছে। আহোঁ ছাৰ। যোৱা যোৱা। ৰ'বাচোন। কিবা ক'ব ছাৰ? আমাৰ এই অঞ্চলৰ মহিলাসকল দেখোন বোৱা কটা কৰেই। তাৰোপৰি ওচৰৰ মিচিং সম্প্ৰদায়ৰ মহিলাসকলৰ হাতৰ কাম অতি নিখুঁত। হয় ছাৰ। তেওঁলোককো খবৰ এটা দিব লাগে। আমাৰ অনুষ্ঠানটোত সকলোকে জড়িত কৰোৱা হ'ব ছাৰ। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ নাৰীসকলৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াত প্ৰত্যেক জনগোষ্ঠীৰ মহিলাসকলক অন্তৰ্ভুক্ত কৰা হ'ব ছাৰ। হাতৰ কাম, তাঁতৰ কাম, সকলো বিষয় সামৰি লোৱা হৈছে। এতিয়া চোৱা উৎপল, আমি আমাৰ কামবিলাকক লৈ নিজকে প্ৰশংসা কৰি থাকোঁ, কিন্তু মিচিং তিৰোতাসকলৰ ৰিবি গাছেং বা অন্য কাপোৰেই হওক বা বড়োসকলৰ দখনা আৰনাই কিমান চকুত লগা, কিন্তু এইবোৰ এখন বহল সমাজলৈ উলিয়াই দিবলৈ দেখোন আজিলৈকে ক্ষেত্ৰ এখনকে দিব পৰা নাই। তোমালোকে কিন্তু এইটো বৰ মহৎ কাম কৰিলা দেই। তাকেই ছাৰ। এইবাৰ কিন্তু ভাৰতবৰ্ষৰ লগতে বিশ্বই চিনি পোৱাৰ ব্যৱস্থা কৰিছোঁ ছাৰ। আপোনালোকে সভাস্থলীত থাকি মহিলাসকলৰ উদ্দেশ্যি দুএষাৰ কৈ দিলে বাকী সকলো উৎসাহিত হ'ব পাৰিব। আপুনি থাকিব লাগিব ছাৰ। থাকিম, কিয় নাথাকিম, নিশ্চয় থাকিম। হ'ব ছাৰ। মই এতিয়া আহোঁ ছাৰ। আহা। পেহীনে খুৰী, কোনে জানো বেৰত ঢকিয়াইছিল, তেতিয়াই মেলিছিল পাহি, আলফুলীয়া সপোন এতিয়াহি।
লখিমী আহিল। আইতাৰ খোলামুখৰ হেলেঙি বুলিয়া হাঁহি। উকুলি মুকুলি খেলাৰ পৰত দেখিছিলোঁ তাক। হেতালিৰ পাচুটি গুটি ছয়টি হৈ নাচিছিল হাতৰ চেৱত। কণাই কোলাত লওঁতে তাৰ কি যে বুলবুলি নাচ। নতুন ঘৰৰ বোৱাৰী পুৱাৰ সিক্ত দুবৰি গছকি মোৰ বুকুত বান্ধিছিল ঘৰ। আছিলতো মোৰ চকুৰ পতাত এটি সপোনৰ ঠিকনা। কোতে বা হেৰাল, কাকে বা কওঁ মোৰ বুকুৰ বেদনা। কোনোৱে যে নুসুধে এবাৰো, কমলা কুঁৱৰী অ' তোৰ সপোনবোৰ কি হ'ল? নাৰীত্ব, মমত্ব, সতীত্ব, এবুকু মায়াসনা শব্দৰ মৰিচিকাত ডুব গ'ল, মৰিচিকাত ডুব গ'ল। হেৰা শুনাচোন। কোৱা। এই ছাৰে তোমাক কথাষাৰ ক'লে বুলি তুমি যাওঁ বুলিলে যাব নোৱাৰিবা নহয়। কিয়? গাভৰু কালৰ কথা বেলেগ আছিল। তেতিয়া গাইছিলা, নাচিছিলা, নিজৰ ইচ্ছামতে সকলো কৰিব পাৰিছিলা। এতিয়া বোৱাৰী হৈ এইবিলাক কৰি থাকিলে মানুহে কি ক'ব, সমাজে কি ক'ব? মইনো কি বেয়া কাম কৰিবলৈ ওলাইছোঁ? মানুহ বা সমাজৰ ভয়ত কিছুমান মনে বিচৰা কাম নকৰিলে তোমাৰ মোৰ সপোন সপোন হৈয়ে থাকিব। আমি কৰিব বিচৰা কামবোৰেতো সমাজৰ কোনো অনিষ্ট নকৰে, বৰঞ্চ নৱপ্ৰজন্মক এটা আদৰ্শহে দেখুওৱা হ'ব। থোৱাহে, যি বয়সত যি কাম। এতিয়া তোমাৰ নামঘৰলৈ যোৱা বয়স। থোৱা পাই? এই বয়সত তুমি মঞ্চত গৈ নাচিবা, কেনেকুৱা লাগিব কোৱাচোন? এইবোৰ বেয়া কাম হোৱা হ'লে ছাৰৰ দৰে ব্যক্তি এজনে কেতিয়াও মোক খবৰ নিদিয়ে। তুমিতো ভালদৰেই জানা মোৰ মা দেউতাৰ ঘৰখন। দুখীয়া হোৱাৰ বাবে নিজৰ কিবা অকণমান প্ৰতিভা আছিল যদিও বিকাশ কৰিবলৈ সুবিধাই নাপালোঁ। কিন্তু তোমাৰতো তেনে কোনো অভাৱ নাই। টকা পইচাৰ কথা মই অলপো চিন্তা কৰা নাই ৰূপা। তেন্তে? কিন্তু তুমি ভালদৰে জানা যে মোৰ এখন ছ'চাইটি আছে, আৰু সেইখন ছ'চাইটিয়ে এই গীত মাত নাচ গান একেবাৰে পচন্দ নকৰে। আচলতে এখন মডাৰ্ণ ছ'চাইটিত এনেবোৰ কাৰ্য খাপ নাখায়, তাকে ক'ব বিচৰা নাই জানো? আৰু ক'ব বিচাৰিছা চাগে সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীৰ ক্ষেত্ৰত এইবোৰ আৰু? তেন্তে তুমি বুজি পায়ো কিয় মোৰ অমতত গৈছা? তুমি অন্ততঃ আমাৰ ছ'চাইটিখনক সন্মান কৰিবলৈ শিকা। মডাৰ্ণ ছ'চাইটি, এৰিষ্ট্ৰকেচি এইবিলাক আমি মনে সাজি লোৱা কথা অনুজ। এনেকৈ যদি আমি ক্লাছিফিকেশ্যন কৰিব বিচাৰোঁ তেতিয়া জানো আমি সঁচা অন্তৰৰ মানুহবোৰ পাম? কেৱল এটা শ্ৰেণীৰ মাজতে সীমাবদ্ধ হৈ থাকিলে আমি সৰু সৰু মানুহৰ মনৰ কথাবোৰ কেনেকৈ বুজি পাম? মই কৃত্ৰিম সমাজ ভাল নাপাওঁ অনুজ। তাৰমানে তুমি? মই শ্ৰেণী বিভাজন নিবিচাৰোঁ, সকলো মানুহৰ মৰম বিচাৰোঁ। সৰু সৰু মানুহৰ মাজতে মোৰ সপোন বাস্তৱ কৰিব বিচাৰোঁ। কিন্তু তোমাৰ এই সপোন বাস্তৱায়িত কৰিবলৈ মোৰ ছ'চাইটিখনে বেয়া পোৱা এই কামবিলাক কৰি থকাৰ অধিকাৰ মই তোমাক দিব নোৱাৰোঁ। এটা কথা অনুজ, এই অধিকাৰ বোলা শব্দটো পুৰুষসকলৰ একচেতিয়া নেকি? তুমি ৰাতি 12-1 বজালৈকে ক্লাবত কি কৰা মই কেতিয়াবা প্ৰশ্ন কৰিছোঁনে? তুমি ডান্স কৰিছা, ড্ৰিংকছ কৰিছা, কিবা কৰিছা, এইখিনি ক্ষেত্ৰততো মই কেতিয়াও বাধা দিয়া নাই। কিন্তু মোৰ মনৰ ভিতৰত থকা সপোনবোৰ পূৰণ কৰাত তোমাৰনো কিয় ইমান বাধাৰ ওপৰত বাধা আহি পৰিছে? কাৰণ আমাৰ ঘৰখনৰ এটা সন্মান আছে। সকলো কাম ইচ্ছামতে কৰিবলৈ মই দিব নোৱাৰোঁ নহয়। তাৰমানে মোৰ ব্যক্তিগত প্ৰতিভাখিনিও তুমি নিঃশেষ কৰি দিবা? মোৰ কি স্বাধীনতা বোলে একোৱেই নাই? আৰু স্বাধীনতা পালোঁ বুলিয়ে কি তুমি মঞ্চই মঞ্চই নাচি ফুৰিবা? বয়সৰ মৰ্যাদা ৰক্ষা নকৰি নাটক কৰি ফুৰিবা? শুনা অনুজ, সংস্কৃতি শব্দৰ অৰ্থই হৈছে সংস্কাৰ। নাচ গান নাটক এইবোৰে মানুহক সংস্কাৰহে শিকায়। তুমি হয়তো মই নচা নাচবোৰ ক্লাবৰ ৰঙীন পানীয়লৈ নচা নাচ বুলি ধৰি লৈছা। এয়া কোনো পৰস্ত্ৰী বা পৰপুৰুষৰ হাতত ধৰি নিয়ন লাইটৰ পোহৰত নচা নাচ নহয় অনুজ। বাহ, আচলতে তোমালোকে মডাৰ্ণ ছ'চাইটিখনৰ কথা নজনা কাৰণেই ক্লাবৰ ডেন্সক অন্য দৃষ্টিৰে লৈছা। মডাৰ্ণ ছ'চাইটি বুলি ক'লে চিন্তাধাৰাবিলাকো মডাৰ্ণ হ'ব লাগিব অনুজ। বাৰু এইবোৰ কথা বাদ দিয়া, কথাত কথা বাঢ়িহে যাব। এটা কথা কিন্তু, মই তোমাৰ প্ৰতিটো কৰ্মৰাজিকে সন্মান জনাই আহিছোঁ নহয় জানো? তেনেকৈ মোৰো যোগাত্মক চিন্তাৰে সমৃদ্ধ কামবিলাকক তুমি জানো সঁহাৰি জনাব নিবিচাৰা? মই এটা কথা উপলব্ধি কৰোঁ অনুজ। কি কথা? একাংশ পুৰুষে
নাৰীৰ কৰ্মৰাজিক সন্মান জনাবই নিবিচাৰে। তেওঁলোকে নাৰীৰ দুৰ্বল দিশটোলৈ তোষামোদহে কৰা দেখা যায়। তোমালোকৰ এইটোৱেই ভুল ধাৰণা। এই ভুল ধাৰণাবোৰ লোৱাৰ বাবেই তোমালোকে এখন সংকীৰ্ণ পৃথিৱীত বাস কৰিছা। হেল্ল' ছাৰ। অঁ ছাৰ কওক। হয় হয়, মই অনুজে কৈছোঁ। আপোনাৰ ঘৰলৈ? অঁ হয় হয়, খবৰটো পালোঁ। হ'ব ছাৰ, মই গৈ আছোঁ। অঁ হ'ব ছাৰ, এতিয়া ৰাখিছোঁ। চৌধুৰী ছাৰৰ ফোন? হয়, এই সাংস্কৃতিক বিকাশ মঞ্চৰ কিবা টকা এটা আহিছে। অঁ, মই গ'লে আকৌ সেই একেই লেচন দিব। ৰ'বা, তথাপিতো মই গৈ আহোঁ। যোৱা যোৱা, সোনকালে আহিবা, একেলগে ভাত খাম। হেৰৌ, শুনচোন, শুনিছ? অঁ গৈছোঁ। মই উৎপল ককাইদেউ ঘৰৰ পৰা আহোঁগৈ। মই চাহ কৰিছোঁ, খাই যাওক। সোনকালে আন। ৰ'ব ৰ'ব, এয়া লওক। এটা কথা নহয় অ'। কি কথানো? মাজনীলৈ আজিয়ে পইচা কেইটা পঠাব নালাগিব জানো? লাগিব লাগিব, তাই ফোনত জনাইছে নহয়। মই ককাইদেউক টকা 2000ৰ কথা কৈছিলোঁ। এৰা, আজি মোক তেওঁ মাতি পঠিয়াইছে। এটা কাম কৰিব নহ'লে। কি? এই 2000 টকা নালাগে দিয়ক, 1500 আনিলেই হ'ব। অঁ, আৰু 500 ক'ত যোৰা মৰিব? কিয়? সেই কয়লা কুকুৰা কেইজনী কিনোতে আপুনি যে গালি পাৰিছিল, মনত নাই? এতিয়া কণী দিছে। অঁ, হয় নেকি? তাৰে বিক্ৰী কৰি টকা 500 গোটাই ৰাখিছোঁ। জোনালী, এৰা অ', টকা পইচা নোহোৱা মানুহ আমিবোৰ এনেকৈয়ে চলিব লাগিব। আমিনো ক'ত মূলধন এগাল পাওঁ? জোনালী, মই কেতিয়াবা ভাবোঁ, বুজিছ? কি ভাবেনো? তোক বিয়া কৰোৱাৰ আগলৈকে মই কিবা ধিটিঙালি মাৰিয়ে কটাইছিলোঁ অ'। আচলতে তেনেকৈ ক'বলৈ গ'লে মোৰ কোনো মানুহেই নাছিল নহয়। মা দেউতা থকা হ'লেতো কিবা এটা পৰামৰ্শ দিলেহেঁতেন। মোৰ জীৱনটো তইহে গতি সলাব পাৰিবি অ' জোনালী। চাচোন, কিমান অভাৱৰ মাজত দিনবোৰ পাৰ কৰাইছোঁ। এৰা, তথাপিও তই মোক এদিনো টান মাত এষাৰ দিয়া নাই অ'। হেৰি, আপুনি মানুহটো বেয়া নহয় নহয়। সংসাৰৰ আও ভাওবোৰ নোপোৱাৰ কাৰণেহে দায়িত্ববোধৰ কথা বুজি পোৱা নাছিল। কিন্তু এতিয়া মই আছোঁ, মোক মাত্ৰ সহায় কৰি যাব। তোৰ ওচৰত কেতিয়াবা মই লাজেই পাওঁ অ' জোনালী। সেইটো আকৌ কেনেকুৱা কথা? আপুনি, মই আৰু আমাৰ ছোৱালীজনীক লৈহে আমাৰ সংসাৰ। ইজনে যদি সিজনৰ কথাই নুবুজো কেনেকৈ হ'ব? এৰা, তোৰ কিছুমান কথাই মোৰ চকু মেল খুৱাইছে অ' জোনালী। হ'ব বাৰু বাৰু, মই এতিয়া আহোঁ। ককাইদেৱে মাতি পঠিয়াইছে যেতিয়া সোনকালে গৈ আহোঁগৈ। অঁ, যাওক যাওক, ককাইদেউ ৰৈ থাকিব নহয়। এটা কাম কৰচোন। কি? তই মোক এই বজাৰ কৰা মোনাটো দে। অঁ, এই ঘূৰি আহোঁতে বজাৰটো পাক এটা মাৰি আহিম বুলি ভাবিছোঁ, বুজিছ? এৰা, ভালেই হ'ব দিয়ক। এই মিঠাতেলো লৈ আহিব। বটলৰ তলিতে 3 টোপালমানহে আছেগৈ। কি হ'ল, তবক মাৰিলে যে? পইচা পাতিয়ে নাতিবগৈ যেন লাগিছে, বুজিছ? অঁ, মোৰ হাতত 2 টকামান আছে। ৰ'ব, তাকেই আনোগৈ। অঁ, তই আকৌ ক'ৰ পৰা পইচা পালি? সিদিনা যে কলথোক কাটিছিলে, ভঁৰালতে পকি মলমলাই আছিল। তাৰে 2 আখি ঘৰলৈ বুলি ৰাখি বাকীখিনি বেপাৰীক দিলোঁ। ভাল কৰিলি, বৰ ভাল কৰিলি। যা 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 যা, এই সোনকালে লৈ আহ আৰু ময়ো গৈ আহোঁগৈ। অঁ, ৰ'ব।
তয়ে নাহিলি বহ বহ হ'ব ককাইদেউ ভালে আছে নহয় ককাইদেউ ভাল ভাল এই ব্যস্ততাবোৰে বেয়া বুলি ক'বলৈ সময় নিদিয়ে দেখোন তাতে আকৌ দেখিছই চাগে হাইস্কুলৰ খেলপথাৰত এটা বৃহৎ পেণ্ডেল দেখিছোঁ ককাইদেউ পিছে কিহৰ পেণ্ডেল তাকেহে ধৰিব পৰা নাই দেই তই আহিলি ভালেই কৰিলি কথাবোৰ জানি যাব পাৰিবি তাত মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ এটা অনুষ্ঠান হ'ব খাদ্য মেলা বোৱা কটা কাপোৰৰ প্ৰদৰ্শনী আৰু ঘৰুৱা আচাৰ পিঠা পনা লগতে নৃত্য গীত নাটক আদিৰ প্ৰতিযোগিতা হ'ব হয় নেকি এটা কথা নহয় কওকচোন ককাইদেউ তোৰ মানুহজনী বোলে বোৱা কটাত পাকৈত দুই এজনে তেনেকৈ নোকোৱা নহয় ককাইদেউ আচলতে মানুহৰ চকু পৰিছে কাৰণেহে কৈছে বুজিছ ভালেই হ'ল তাই বোৱা মেখেলা চাদৰ এৰী চাদৰ গামোচা যি আছে লৈ যাবলৈ কবি বাৰু বাৰু মই নামটো ভৰ্তি কৰি থ'ম বৰঙণি যি লাগে ময়ে দি দিম দে কিন্তু ককাইদেউ কোনো কিন্তু নাই বৰ্তমান যদি তাঁতশালত কাপোৰ লগোৱা আছে তাঁতখনো লৈ ল'বি বাৰু তালৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ষুদ্ৰ উদ্যোগপতিসকল আহিব আৰু ইয়াত ভাল ফলাফল দেখুৱাব পাৰিলে দেশৰ বিভিন্ন ৰাজ্যলৈ গৈ প্ৰদৰ্শনী কৰিব লাগিব ইয়াৰ ব্যৱস্থা চৰকাৰে কৰিব নহয় লগতে জলপানীও থাকিব বাৰু বাৰু তেতিয়াহ'লে কথাবোৰ মই ঘৰত আলোচনা কৰি চাম বাৰু আলোচনা কৰিবলৈ আৰু কি আছে আমি আছোঁ নহয় যা এতিয়া ৰচোন ৰ দেখিছ এই আচল কথাটোকে পাহৰিছিলোঁ তোৰ পইচাকেইটা লৈ যা তাইক কথাবোৰ ভালদৰে বুজাই কবি এয়া লচোন 2000 টকা ককাইদেউ 2000 নহ'লেও হ'ব নেকি কিয় তইতো 2000ৰ কথাই কৈছিলি কোৱাত কৈছিলোঁ কিন্তু 500 টকা যোৰা মৰিলে ককাইদেউ কেনেকৈ মানে এই আমাৰ তাই কুকুৰাৰ কণী বিক্ৰী কৰি 500 টকা গোটাই থৈছে আপুনি 1500 দিলেই হ'ব সেয়া চাচোন চা আমাৰ অনুষ্ঠানটোত এনেবোৰ কথাকে আলোচনা কৰা হ'ব এগৰাকী মহিলা কেনেকৈ স্বাৱলম্বী হ'ব পাৰে এইবোৰ কথা আলোচনা কৰা হ'ব নিজে স্বাৱলম্বী হোৱা মানে ঘৰখন দেশখন জাতিটো স্বাৱলম্বী হোৱা নহয় জানো যা 2000কে লৈ যা তোৰ ছোৱালীজনীৰ বাবে 500 টকা এটা মই বেছিকৈ দিলোঁ বুলি ধৰি ল যা হ'ব বাৰু ককাইদেউ কিন্তু কথা এষাৰহে কওঁ বুলি ভাবিছোঁ কি কথা কচোন মানে পইচাকেইটা ঘূৰাই দিওঁতে দুদিনমান কিন্তু পলম হ'ব পাৰে দেই লৈ যাচোন তই মই কেতিয়া ঘূৰাই দিব লাগে কোৱা নাই নহয় যা এতিয়া হৰেণ কওক কথাটো কিন্তু ঘৰত আলোচনা কৰিবিগৈ দেই বাৰু বাৰু হ'ব ককাইদেউ এইবোৰৰ বিষয়ে আমি ভিতৰত সোমাই থকাসকলে গমেই নাপালোহেঁতেন ককাইদেউ এতিয়া দেখিছোঁ সুবিধাবোৰ পদূলিতে আনি দিছেহি মোৰ মানুহজনীয়ে ভালেই পাব ককাইদেউ তাই সদায় ঘৰখনৰ অভাৱৰ কথাকে ভাবি থাকে তালৈ গ'লে সুবিধাও মিলিব পাৰে বুজিছ হয় এইটো এটা প্ৰতিভা জান প্ৰতিভাবোৰ সুপ্ত হৈ থাকিবলৈ দিব নালাগে হয় আমাৰ এওঁ কিন্তু তোৰ মানুহজনীৰ কথা বৰকৈ প্ৰশংসা কৰে দেই তাইৰ মনটো বৰ বহল নহয় ককাইদেউ মইহে কিবা দলনিত পোনা মেলাৰ দৰে হ'লো কেতিয়াবা নিজৰ ওপৰতে বৰ খং উঠে বুজিছে ককাইদেউ তাই বোৱা কটা কৰি কাপোৰ বিক্ৰী নকৰা হ'লে এই ছোৱালীজনীয়ে দুচিনি পঢ়িবলৈ নোৱাৰিলেহেঁতেন হয় এনে এজনী লক্ষী তিৰোতা পোৱাটো তোৰ সৌভাগ্য বুজিছ তাইৰ এই স্বাৱলম্বিতাই তোৰ জীৱনটো সলনি কৰি দিলেও ঠিকেই ককাইদেউ তই তাৰ ঘৰত বিয়াই সকামে কাম কৰা মানুহহে আছিলি আনৰ ঘৰৰ জুতি লওঁতে তোৰ নিজৰ জীৱনৰ কথাকে পাহৰি গৈছিলি হয় ককাইদেউ ঠিকেই কৈছে কথাষাৰ মই কিন্তু মানি লৈছোঁ তেতিয়াহ'লে ককাইদেউ মই গৈ থাকোঁ যা পইচাকেইটা সোনকালে পঠিয়াই দে গৈ যা হ'ব ককাইদেউ মই আহিছোঁ শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত সোণাৰী সমলয় গোষ্ঠীয়ে পৰিৱেশন কৰা এটি পথৰ সন্ধানত নাটৰ প্ৰথম খণ্ড শুনিলে
নাটখনিৰ ৰচনা আছিল ডিম্বেশ্বৰ কোঁৱৰৰ, পৰিচালনা দীপক শৰ্মাৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে দীপক শৰ্মা, বুবুল ফুকন, সুনীল বৰা, স্বপ্নালী দিহিঙীয়া শৰ্মা, শশাংক দাস আৰু বিপ্লৱী বৰগোহাঁয়ে। সংগীত আছিল মনোজ কোঁৱৰ আৰু প্ৰবাল গগৈৰ। নিৰ্দেশনা দীপক শৰ্মাৰ। প্ৰযোজনা সহযোগী প্লাৱন ৰাজখোৱা আৰু নাটখনিৰ প্ৰযোজনা পৰশা কোঁৱৰৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30।